জনজাতিকৰণকে ধৰি একাধিক দাবীৰ সমৰ্থনত চাহ জনগোষ্ঠীয় লোকৰ প্ৰতিবাদ মুখ্যমন্ত্ৰীৰ তিনিচুকীয়া ভ্ৰমণৰ সময়তে প্ৰতিবাদী কাৰ্যসূচী চাহ জনগোষ্ঠীয় লোকৰ আজছা আদিবাসী ছাত্ৰ সন্থা চাহ মজদুৰ সংঘৰ লগতে চাহ জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশগ্ৰহণ তিনিচুকীয়াৰ কেইবা সহস্ৰ চাহ জনগোষ্ঠীয় লোকৰ জনজাতিকৰণৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু চাহ জনগোষ্ঠীয় লোকক মাটিৰ পট্টাৰ দাবীত এই প্ৰতিবাদ জনগোষ্ঠী আদিবাসী লোকসকলৰ যিটো ঘৰৰ সৈতে মাটি পট্টা দিয়াৰ কথা তেওঁলোকে কৈছিল, কিন্তু আজিলৈকে তেওঁলোকে কিয় এইখিনি কথা তেওঁলোকে ইমান মিথ্যাচাৰী চৰকাৰ নেকি? তেওঁলোকে অকল কি এই খাটি খোৱা চাহ শ্ৰমিক আদিবাসী ৰাইজক কি অকল ঠগিয়াই থাকিব নেকি? গোটেই তেওঁলোকে অকল মানে কি ভোট বেংকৰ হিচাপত ব্যৱহাৰ কৰি থাকিব। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু এটাই মুখে ক'ব বিচাৰিছো যে আজি যিহেতু আমাৰ এই তিনিচুকীয়া চহৰত এটা বৃহৎ প্ৰতিবাদী সমাদল উলিওৱা হৈছে আৰু এই তিনিচুকীয়া চহৰতে যিহেতু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী পদাৰ্পণ কৰিছে, তেওঁলোকে আজি তেওঁ দেখিছ যে নহয় ইয়াৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ ৰাইজ কিন্তু সুবিধা হৈছে এইখন চৰকাৰৰ প্ৰতি। Legend,